চাইকেল চলাব বিধায়কে। অৱশ্যে স্বইচ্ছাই নহয়, বিধায়কে চাইকেল চলাব মুখ্যমন্ত্ৰীৰ নিৰ্দেশত। চাইকেল চলাই 126টা সমষ্টি স্পৰ্শ কৰিব মুখ্যমন্ত্ৰীয়ে। লগত থাকিব লাগিব স্থানীয় বিধায়কো। সিমানেই নহয়, এতিয়াৰ পৰা গুৱাহাটীত মুখ চুপতি মাৰিব নোৱাৰিব কোনো বিধায়কে। মুখ্যমন্ত্ৰীৰ আল্টিমেটাম বিধায়কক বিধায়কে চাইকেল চলাই সুখ দুখৰ বতৰা ল'ব লাগিব সমষ্টিবাসীৰ। বৃহস্পতিবাৰে জনতা ভৱনত অনুষ্ঠিত প্ৰায় 12 ঘণ্টা জোৰা বৈঠকত নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। কেৱল এয়াই নহয়, মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ। ব্যক্তিগত সহায়কক মূৰৰ পৰা নমাওক মন্ত্ৰী বিধায়কে। বিধায়কৰ নামলৈ সম্পত্তি গোটোৱা পিএ শীঘ্ৰেই আঁতৰাওক। উদাৰবন্দৰ বিধায়ক মিহিৰকান্তি শৰ্মাৰ পিএ বিপ্ৰজিৎ ঘোষৰ ভূমি কেলেংকাৰীক লৈ ককৰ্থনা মুখ্যমন্ত্ৰীৰ। যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব মিহিৰকান্তি শৰ্মাৰ পিএ বিপ্ৰজিৎ ঘোষ। মিহিৰকান্তি শৰ্মাৰ পিএ বিপ্ৰজিৎ ঘোষক গ্ৰেপ্তাৰৰ নিৰ্দেশ দিছে স্বয়ং মুখ্যমন্ত্ৰীয়ে। বহু মন্ত্ৰী বিধায়কৰ পিএৰ তালিকা প্ৰস্তুত কৰিছে মুখ্যমন্ত্ৰীয়ে। দুই এজনৰ উদাহৰণেৰে সকলোলৈকে স্পষ্ট বাৰ্তা দিলে মুখ্যমন্ত্ৰীয়ে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে খুব এটা সুন্দৰ বিষয় ক'লে যে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ বিশেষভাৱে অসমৰ ৰাইজৰ কাৰণে, অসমৰ সমাজৰ কাৰণে, খিলঞ্জীয়া মূলৰ লোকৰ কাৰণে খুবেই প্ৰয়োজন। আৰু এই চৰকাৰ অহাৰ বাবে আমাৰ চৰকাৰ আহিব লাগিব, সকলো বিধায়ক জিকি আহিব লাগিব। যাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে আমাৰ হুঁৱে বয়ে থকা লোকসকল বা আমাৰ লগত থকা অনবৰতে যিসকল লোক ইয়াৰ গাড়ীৰ পাইলটো হ'ব পাৰে, ড্ৰাইভাৰ হ'ব পাৰে, চালকো হ'ব পাৰে, আমাৰ দেহৰক্ষী বা PSO বা আমাৰ ব্যক্তিগত সচিব, ব্যক্তিগত সহায়ক, PS যোন হওক বা আমাৰ ককায়েক ভায়েক সকলোৱে যেন কোনো দাগ নথকা হ'ব লাগে। কোনোবাই যদি কিবা অতীতত ভুলো কৰিছিল, সেই ভুলসমূহ আমি এতিয়াৰ পৰা নকৰিব লাগিব আৰু খুব ৰাইজৰ লগত ভাল সম্পৰ্ক এটা ৰক্ষা কৰি আমি চলিব লাগিব। এনেধৰণে বহুত দিহা পৰামৰ্শ আগবঢ়ালে। বৈঠকত মুখ্যমন্ত্ৰীৰ নিৰ্দেশ, যিকোনো প্ৰকাৰে 2026ত চৰকাৰ গঠন কৰিব লাগিব বিজেপিয়ে। তাৰ বাবে বদনাম এৰাই চলিব লাগিব সকলো বিধায়ক। যাৰ বাবে কেইবাজনো বিধায়কক কঠোৰ ভাষাৰে সকিয়নিও দিছে মুখ্যমন্ত্ৰীয়ে। আনকি বিধায়কৰ চৰিত্ৰও সঠিক হ'ব লাগিব বুলি কাৰৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। মুঠতে ছাৰ্ভে খেলিমেলি হ'লেই নাপাব টিকট। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে ত্ৰস্তমান হৈ পৰিছে সকলো মন্ত্ৰী বিধায়ক। কাৰণ মুখ্যমন্ত্ৰীৰ তৃতীয় চতুৰ্থ নেত্ৰৰ তীক্ষ্ণ নজৰত সকলো বিধায়ক। আমাক খুব সূক্ষ্মভাৱে কাম কৰিব গৈছে আৰু আমাৰ ওপৰত তৃতীয় নেত্ৰ, চতুৰ্থ নেত্ৰই চকু দিয়া আৰম্ভ কৰিছে, এই কথাও আমাক জনাইছে। সেইকাৰণে খুব সাৱধানে কেতিয়াও কোনো সামাজিক মাধ্যমতে হওক, সমাজ মাধ্যমতে হওক, বিতৰ্ক যেন বাতৰি কেতিয়াও নোলায়, সেই তাৰ প্ৰতি আমাক সাৱধান হ'ব কৈছে 1 নম্বৰ। মই বেছি সাৱধান হ'ব লাগিব আৰু এক প্ৰকাৰে আমাক এটা ৱাৰ্ণিং দিয়াৰ দৰে হৈছে। সেইটো আমি ভালো পাইছোঁ, কাৰণ তেতিয়া আমি খুব সাৱধানে আমি কাম কৰিম। ক'ৰবাত যদি কিবা ভুল হৈ আছিলে সেইখিনি আমি অকণমান চাই পেলাই আমি কাম কৰিম। বিজেপিৰ বিধায়কৰ সমান্তৰালকৈ মিত্ৰ দলৰ নেতৃত্বৰেও বৈঠক মুখ্যমন্ত্ৰীৰ। মিত্ৰতাৰ ক্ষেত্ৰত সকলো নিৰ্ভৰ কৰিব বিৰোধী শক্তিৰ ওপৰত। মুঠতে মুখ্যমন্ত্ৰী সকলো ফালৰ পৰা সাজু হৈছে 2026ক লৈ। ভিডিঅ' জাৰ্নেলিষ্ট মলয় ৰয়ৰ সহযোগত ৰঞ্জিতা ৰাভাৰ প্ৰতিবেদন, প্ৰথম খবৰ। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।